হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ ব্লগছ। আৰু বহুত দিনৰ পিছত আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তাৰ মানে আজি ভিডিঅ' বনোৱাৰ কাৰণে কেইদিনমান আগতে বহুত বেছি ৰ'দ হোৱাৰ ফলত মোৰ প্ৰায় 5 বিঘামান কচু খেতি কৰিছিলোঁ। আৰু গোটেই কচু তাৰমানে এতিয়ালৈকে কচু তাৰমানে এককাল হ'লে হ'ল কচু গছখিনি। তো এতিয়া আপোনালোকক মই দেখাইছোঁ কেনেকুৱা ৰ'দত পূৰা কচু মানে জ্বলি শেষ হৈ গ'ল, চাৰখাৰ হৈ গ'ল মোৰ খেতি। চাওক গোটেই কচু জ্বলি বৰবাদ হৈ গ'ল। এই গোটেই প্লটটো মোৰ গোটেইটো কচু খেতি তাৰমানে একদম বহুত নষ্ট হৈ গ'ল। চাওক গোটেই তাৰমানে অলৰেডি জ্বলি আছিল, জ্বলাৰ ফলত বৰষুণ হৈ গ'ল। তাৰপিছত বৰষুণ হোৱাৰ লগে লগে যোনটো গছ জ্বলিছিল পূৰা গেলি পচি শেষ হৈ গ'ল, পূৰা গেলি গ'ল কচু। চাপ প্ৰায় 5 বিঘা কচু খেতিত প্ৰায় ইমান টকা খৰচ কৰিছিলোঁ। আৰু এতিয়া কচু গছ প্ৰায় এককাল হ'ব লাগিছিলে, এতিয়া ইমান সৰু হৈ আছে। এই কচু পূৰা নষ্ট হৈ গ'ল আৰু বহুত বেছি মোৰ তাৰমানে লছ এই বছৰ কচু খেতিৰ পৰা। বহুত লাখ টকাৰ মোৰ কচু তাৰমানে হোৱাহেঁতেন পালোঁ হয়। আৰু গোটেই কচু জ্বলি শেষ হোৱাৰ কাৰণে এইবছৰ মানে চাগে কচুৰ টকাটো নাপামেই চাগে। গোটেই একদম এইফালে গোটেই ৰাউণ্ড একদম মোৰ গোটেই কচু মৰি আছিলে, পূৰা ৰ'দৰ ফলত শেষ হৈ গ'ল। ইমানেই বেছি এইবাৰ তাৰমানে ৰ'দ, আৰু এক দুই দিনৰ কাৰণে নহয়, ইমান 40 ডিগ্ৰীৰ ওপৰত ৰ'দ হোৱাৰ কাৰণে এইবাৰ মানে পূৰা জ্বলি গৈছিলে। আৰু এনেকুৱা কেতিয়াও জ্বলাই নাছিলে কচু, তেনেকুৱা প্ৰায় নজ্বলে। এইটো চাওক, ইমান ওখ আছিলে, ইমান আৰু ইমান বেছি ৰ'দ কেতিয়াও দিয়া নাছিলে। দিন বেয়া নে মানুহ বেয়া, আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিছে।